ফেৰেংগেদা হ'ল এটা আমাৰ এই লখৰা অঞ্চলটোৰ লখৰা বুলি ঠিক নহয়, এতিয়া আমাৰ অসমৰে এটা অনুষ্ঠান হৈছে, এটা সামাজিক সাংস্কৃতিক এটা অনুষ্ঠান। আমি অকল বুক ফেয়াৰ বুলিয়ে নহয়, আমি নাটকৰ কম্পিটিশ্যন পাতোঁ আৰু আমাৰ সৰু সৰু ল'ৰা ছোৱালী যিহে এই অঞ্চলটোত উঠি অহা ল'ৰা ছোৱালীৰ এইবেলি আমি সংগীতৰ কৰ্মশালা দিছোঁ। পুৰণি আধুনিক গীতৰ লগতে ভূপেন্দ্ৰ সংগীত বা যিটো আমাৰ ৰাভা সংগীত, জ্যোতি সংগীতৰ লগতে আমাৰ যিটো কামৰূপী লোকগীত, বৰপেটাৰ হোলী গীত, এই সকলোবিলাক আমি এইবাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ এইবাৰ দিয়া হৈছে। আৰু অকল আমি এইবাৰেই নহয়, আমি প্ৰতি বছৰেই এই অনুষ্ঠানটো আমি কৰি আহি আছোঁ। গতিকে এই ক্ষেত্ৰত আমি ৰাইজৰ সহযোগো পাইছোঁ আৰু উঠি অহা ল'ৰা ছোৱালীখিনি আমাৰ দ্বাৰা উপকৃতও হৈছে। আৰু আমি এই অনুষ্ঠানটো জুলাই মাহত যে গ্ৰীষ্মকালীন এই যি বন্ধ, এই বন্ধত ল'ৰা ছোৱালীখিনিয়ে শিকিব আগ্ৰহ কৰে। আজিকালি জানে আপোনালোকে যে ঘৰত সৰু ল'ৰা ছোৱালী মোবাইল টিপি বহি থাকে। এই মোবাইলৰ পৰা আঁতৰি আহি ইয়াত ৰাতিপুৱা 10 বজাৰ পৰা 2 বজালৈকে ছাত্ৰ ছাত্ৰীখিনিয়ে থাকি গানৰ কৰ্মশালাত কিছু কথা শিকিছে। আৰু আপোনালোকক এই 3 দিন আমি যি মাতিছোঁ, আমি মৰমলেন গ্ৰন্থমেলা, এই গ্ৰন্থৰ জৰিয়তে আমি এটা জাগৰণ আমি আগৰ পৰা আমি কৰি আছিলোঁ। আৰু আমি 3 দিনত এই গ্ৰন্থমেলাৰ আমি ফেৰেংগাদৰ উদ্যোগত আমি অনুষ্ঠিত কৰি থাকোঁ। আৰু এইবেলি আপোনালোক আহিছে আমাৰ মাজত। আৰু এই গ্ৰন্থৰ জৰিয়তে আমি সাধাৰণতে ল'ৰা ছোৱালীবিলাকক যে কিতাপ পঢ়িব লাগে, এই যে কিতাপ পঢ়িলে তাৰ পৰা যে যথেষ্ট উপকাৰ হয়, অৰ্থাৎ পঢ়াৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে আজিকালি ল'ৰা ছোৱালীসকলে কি কৰে, অকল স্কুলত যিসকল কিতাপ দিয়ে সেই কিতাপখিনিয়ে পঢ়ে, বাকীখিনি সদায় মোবাইলতে ব্যস্ত হৈ থকা বহুতোক দেখা পোৱা যায়। কিন্তু এতিয়া যদি আমাৰ দেখা পাইছে যে ল'ৰা ছোৱালীখিনি আপোনালোকৰ ইয়াত আহি যে কিতাপ চাইছে, কি কিতাপ, কিতাপখনৰ ভিতৰত কি আছে, কিতাপখন পঢ়িলে কি হয়, তেওঁলোকক অভিভাৱকখিনিও কথাখিনি কৈছে। এইটো এটা জাগৰণ। হয়তো ল'ৰা ছোৱালীয়ে 4খন কিতাপ কিনিব লাগিছিল, হয়তো এখন কিনিছে, কিন্তু কিনিলেও সেইখন যে কিনিছে এই গ্ৰন্থমেলাটোত আৰু আমাৰ ফেৰেংগাদত সেইটো আমাৰ এইটো দিয়াৰ কাৰণে উপযুক্ত পৰিৱেশটো দিয়াৰ কাৰণে। আৰু আপোনালোকে আমাৰ ইয়াত আহি যে এই জাগৰণটো আনিছে, গতিকে ল'ৰা ছোৱালী আমাৰ বিশেষ একো নাই। আমাৰ বয়সৰ ল'ৰা ছোৱালীখিনি আমাৰ বয়সৰ মানুহখিনি সাধাৰণতে এইটো কৰেই, কিন্তু উঠি অহা ল'ৰা ছোৱালীখিনিয়ে কিন্তু পঢ়াৰ কাৰণে যিটো এতিয়া কিন্তু আগ্ৰহ আহিছে আৰু আপোনালোকৰ পৰা কিতাপখিনি কিনিছে। আৰু কিতাপবিলাকৰ ক্ষেত্ৰতো সাধাৰণতে তেওঁলোকে ভিতৰত কি আছে সেইটো তাত পিছত দেখা পাব, যে কিতাপ পঢ়িলে যে ল'ৰা ছোৱালী কেনেকৈ আগবাঢ়িব পাৰে, তেওঁলোকৰ শিক্ষা কেনেকুৱা হয় বা স্কুলতো কেনেকুৱা হয়, বৌদ্ধিক বিকাশবিলাক কেনেকৈ আহে, সেই গোটেই কথাখিনি এই গ্ৰন্থৰ জৰিয়তেহে সাধাৰণতে সম্ভৱ হয়। আৰু এটা গ্ৰন্থৰ আলোড়ন এটা আমাৰ এই অঞ্চলটোত কৰিব পৰাৰ ব্যৱস্থাৰ কাৰণে আপোনালোক আহিছে। আমিও ফেৰেংগাদৰ তৰফৰ পৰা আপোনালোকক আমি ধন্যবাদ যাচিছোঁ। নাই হয়, আজিকালি গ্ৰন্থমেলা অকল ইয়াতে নহয়, আমি দেখিছোঁ যে গ্ৰন্থমেলা অকল আগত আমাৰ সেই জৰ্জ ফিল্ডতে হৈছিল বা চানমাৰী ফিল্ডতে হৈছিল। এতিয়া সেইটো নহয়, এতিয়া গ্ৰন্থমেলা আমি অসমৰ বিভিন্ন ঠাইত হোৱাটো আমি প্ৰায় পৰিলক্ষিত হৈছোঁ। যদিও এতিয়া ইণ্টাৰনেট বা যিটো ডিজিটেল মাধ্যমৰ যুগ, তথাপিও কিন্তু গ্ৰন্থৰ আদৰ কিন্তু কমি অহা নাই আৰু গ্ৰন্থৰ আদৰ আৰু বাঢ়িব। গতিকে গ্ৰন্থৰ আদৰৰ ক্ষেত্ৰত আমি এইটো কোনো সন্দেহ কৰিব নালাগে যে গ্ৰন্থ নপঢ়ে নেকি, গ্ৰন্থ নহয় নেকি, সেইটো নহয়। গ্ৰন্থ সকলোৱে পঢ়াৰ বাবে এইটো আগ্ৰহী। আৰু গ্ৰন্থ সাধাৰণতে আমাৰ যিটো এতিয়া অনুষ্ঠান বা আমি যিটো বিয়া বা অন্যান্য আমি যে বাৰ্থডে পাৰ্টি কিবা খাবলৈ যাওঁ, তাত যদি অন্যান্য কিবা মানে যিটো উপহাৰ দিয়া বুলি কয়, সেই উপহাৰত যদি আমি গ্ৰন্থ এখন দিওঁ, সেইটো বেছি উপকাৰ হয়, বেছি লাভ হয়। এইটো গ্ৰন্থ পঢ়াৰো আগ্ৰহ আহে। গতিকে এইখিনি আমি আপোনালোকক কৰি আছে, আমি এইটো ভাল পাইছোঁ। আৰু এইটো গ্ৰন্থৰ আপোনালোকে আগবাঢ়ি যাওক, আমাৰ ফেৰেংগাদা সদায় আপোনালোকৰ লগত আছেই।